ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ কেমিষ্ট্ৰি পাৰ্টৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে। আজি আমি আলোচনা কৰিম যিখিনি আমাৰ বায়'লজি পাৰ্ট আছে অৰ্থাৎ চেপ্টাৰ 6ৰ পৰা চেপ্টাৰ 9 লৈ ইয়াতে যিকেইটা চেপ্টাৰ আছে এই চেপ্টাৰত তোমালোকৰ কেনেকুৱা ধৰণৰ কম্পাৰ্টমেণ্টেল এক্সামত এমচিকিউৰ লগতে শৰ্ট মাৰ্কৰ কোৱেশ্চন আৰু লং কোৱেশ্চন আহিব পাৰে সেইখিনি আমি আলোচনা কৰিম। তোমাৰ বায়'লজিৰ পৰা টোটেল 24 মাৰ্ক আহিব, গোটেইখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম যিখিনি আমাৰ ফিজিক্স পাৰ্ট আছে সেইখিনি আলোচনা কৰিম আৰু ফিজিক্স পাৰ্টৰ লগতে আমি এইখিনি আলোচনা কৰিম যিখিনি আমাৰ ABSৰ পাৰ্ট আছে অৰ্থাৎ পৰিৱেশ তন্ত্ৰৰ পাৰ্ট আছে। এতিয়া চোৱা 6 নম্বৰ যিটো চেপ্টাৰ আছে 6 নম্বৰ চেপ্টাৰৰ পৰা যিটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰ আছে এইটোৰ পৰা 8 মাৰ্ক আহিব তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত। তো ইয়াৰ পৰা তুমি প্ৰথমতে কি চাব লাগিব, ইয়াতে চোৱা এই প্ৰশ্নাৱলীৰ পৰা যিটো তোমাৰ 1 নম্বৰ প্ৰশ্ন আছে তুমি সেইটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ যিটো কোৱেশ্চন আছে সেইটো তোমালোকে চাবা। ইয়াৰ পিছত চোৱা যিটো আমাৰ পৰিপুষ্টি আছে পৰিপুষ্টিৰ পৰা তুমি কি চাব লাগিব, ইয়াৰ পৰা তুমি চাবা যে তোমাৰ স্বপক্ষী পৰিপুষ্টি আৰু পৰপক্ষী পৰিপুষ্টিৰ মাজত কি ডিফাৰেন্স আছে সেইখিনি তোমালোকে ভালদৰে চাবা। আৰু ইয়াতে তুমি এই কথাখিনি তোমালোকে ভালদৰে চাই যাবা। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ যদি পঢ়িছা তেতিয়াহ'লে তোমালোকে তাতে কুৱেশ্যন পাইছা যে এইখিনি চোৱা কাৰ্বহাইড্ৰেট যিখিনি আমাৰ উদ্ভিদৰ দেহত সঞ্চিত হয় সেইখিনি কি হিচাপে উদ্ভিদত সঞ্চিত হয়, সেইটো যে শ্বেতসাৰ হিচাপে, আৰু প্ৰাণীৰ ক্ষেত্ৰত এইটো তোমাৰ কি হয় গ্লাইকোজেন হিচাপে এইটো সঞ্চিত হয়। ইয়াৰ পিছত তোমালোকে এইটো যিটো আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো চাবা। তাৰ লগতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো 3টা প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হয়, সেই 3টা প্ৰক্ৰিয়া ইয়াতে ধুনীয়াকৈ দি আছে, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই ডায়েগ্ৰাম দুটা বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কিন্তু তোমালোকৰ MCQ আহিব পাৰে, ঠিক আছে। আৰু এইফালৰ পৰা তুমি কি চাবা যিটো পত্ৰৰন্ধ্ৰ আছে পত্ৰৰন্ধ্ৰৰ কাম আৰু ৰক্ষীকোষৰ কাম, ঠিক আছে। এইটো ৰক্ষীকোষৰ যিটো কাম আছে ৰক্ষীকোষ তোমাৰ কেনেকৈ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি কৰে আৰু বন্ধ কৰে সেইটো তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ পিছত তোমাৰ এক্টিভিটি এইটো 6.22 চাবা। তাৰপিছত তুমি এইফালৰ পৰা কি চাব লাগিব, ইয়াতে চোৱা তোমাৰ এমিবাৰ যিটো পৰিপুষ্টি আছে সেই পৰিপুষ্টিটো তুমি ভালদৰে চাই যাবা। ইয়াতে কেনেদৰে তোমাৰ খাদ্যৰ সৃষ্টি কৰে গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে। আৰু চোৱা যিটো মানুহৰ পৰিপুষ্টি আছে মানুহৰ পৰিপুষ্টিৰ লগত এই যিটো ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই যাবা ডায়েগ্ৰামটো কোনটো অংশ কি হয় আৰু ইয়াৰে প্ৰতিটো অংশৰ কাম তোমালোকে এই পেজটো ভালদৰে পঢ়ি যাবা, ইয়াৰ পৰা কিন্তু কুৱেশ্যন পাবাই পাবা। তাৰপিছত এইখিনি চোৱা এইখিনি আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ উৎসেচকৰ সৃষ্টি হয় আৰু সেই উৎসেচকসমূহে কেনেকুৱা ধৰণৰ কাম কৰে গোটেইখিনি তোমাৰ এইখিনিত আছে। ইয়াৰে পৰা কিন্তু এছাৰচন ৰিজনিঙৰ কুৱেশ্যনো হয়, তাৰ লগতে ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যনো হ'ব পাৰে বা MCQ হ'ব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা ভিলাই কি ইয়াতে আছে। তাৰপিছত তোমাৰ তৃণভোজী প্ৰাণীৰ তোমাৰ ক্ষুদ্ৰান্তটো কিয় সৰু হয়, তাৰপিছত তোমাৰ মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো কিয় ডাঙৰ হয়, বা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ ইয়াৰ পৰা হ'ব পাৰে। ইয়াৰ পিছত চোৱা এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব, এই প্ৰশ্নাৱলীৰ পৰা তুমি চাবা এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইফালে 3 নম্বৰ 3 আৰু 5 এই দুটা তোমালোকে ইফালে চালে হ'ব। ইয়াৰ পিছত চোৱা আমাৰ এই যিটো আছে ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামটো তোমালোকে ভালদৰে চাই যাবা। এইটো হৈছে তোমাৰ গ্লুকোজৰ অণুৰ ভাঙনৰ বিভিন্ন পথ, ইফালে কুৱেশ্যন আছে মই কুৱেশ্যনটো দেখুৱাই দিম, এইখিনি তোমালোকে ভালদৰে চাই যাবা। তাৰপিছত এই পেজটো তোমালোকে যদি ভালদৰে পঢ়ি যোৱা ইয়াতে তুমি পাবা যে আমাৰ হীৰামুৰি কিহৰ কাৰণে হয় ইয়াৰে ৰিজনটো ইয়াতে আছে, সবাথকন আৰু অবাথকনৰ কি কি ডিফাৰেঞ্চ আছে গোটেইখিনি কথা আছে। তাৰ লগতে তুমি এইখিনি কিন্তু গোটেইখিনি চাব লাগিব যে কোষীয় শক্তিৰ মুদ্ৰা কাক বুলি কোৱা হয়, তাৰপিছত তোমাৰ ইয়াতে উৎপন্ন হোৱা তাপৰ পৰিমাণ কিমান হয় বা শক্তিৰ পৰিমাণ কিমান হয়, তাৰপিছত তোমাৰ এই ATPখিনি তোমাৰ কোনটো কামত ব্যৱহাৰ হয় সেইখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে, তুমি এইখিনি ইয়াৰ পৰা চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা মানুহৰ যিটো হাওঁফাওঁ আছে বা শ্বাসতন্ত্ৰ আছে ইয়াৰে কিন্তু ডায়েগ্ৰামটো চাই যাবা। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনত চাইছা বহুত জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে এই কুৱেশ্যনটো, গতিকে তোমালোকে এইটো ভালদৰে চাই যাবা, তোমালোকৰ পৰীক্ষাত অহাৰ বহুত চান্স আছে, ঠিক আছে। এইখিনি চাই যাবা। তাৰপিছত তোমাৰ ইয়াতে চোৱা হিমগ্ল'বিনে কি হিচাপে তোমাৰ অক্সিজেন পৰিবহণ কৰে সেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে। এইটো এছাৰচন ৰিজনিঙৰ কুৱেশ্যনো হ'ব পাৰে, নহ'লে ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যনো হ'ব পাৰে ইয়াৰে পৰা। তো তুমি এইখিনি ভালদৰে চাই যাবা বা MCQ হ'ব পাৰে। আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা, ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই কুৱেশ্যনটোৰ যিটো 2 নম্বৰ কুৱেশ্যন আছে 2 নম্বৰ কুৱেশ্যনটোৰ এইটো এনচাৰ হয়, 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ এইটো হয়। তো ইফালে তুমি 1 নম্বৰটো চাবা
তার পিছত তোমার ইফালে 4 নম্বরটো চাবা 1 আৰু 4 বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত চোৱা মানুহৰ হৃদযন্ত্ৰৰ যেটো ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো ভালদৰে চাই যাবা ডায়াগ্ৰামো কিন্তু আহিব তাৰ পিছত তোমাৰ এই ইয়াতে তোমাৰ যেটো ৰক্তৰ সঠিক প্ৰবাহ কেনেকৈ প্ৰবাহিত হয় সেইখিনি চাবা তাৰ পিছত তোমাৰ দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ কি হয় সেইখিনি চাবা আৰু ইফালৰ পৰা তোমাৰ ডায়াস্টলিক চাপ আৰু সিস্টলিক চাপ কি হয় গোটেইখিনি কথা ইয়াতে ধুনিয়াকৈ দিয়া আছে এটো চা ইয়াতে দিয়া আছে ধুনিয়াকৈ তাৰ পিছত তোমাৰ ব্লাড প্ৰেছাৰ জোখা যেটো সজলি হেতুৰ নাম কি হেতু তোমাৰ ইয়াতে ধুনিয়াকৈ মেনশন কৰা আছে এফালে তোমাৰ ৰক্তনলিকা কি হয় তাৰ পিছত অনুচক্ৰিকা কি হয় বহুত ইম্পৰ্টেন্ট হয় এবোৰৰ পৰা শৰ্ট মাৰ্কৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত তেজ আৰু লক্ষিকাৰ মাজত ডিফাৰেন্স এইখিনি তেজ আৰু লক্ষিকাৰ মাজত ডিফাৰেন্স কি হয় সেইখিনি তোমালোকে ইয়াৰ পৰা ভালদৰে চাই যাবা তাৰ পিছত তুমি এই যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামৰ লগত ৰিলেটেড তুমি এই গুটেখিনি কথা তুমি পঢ়ি যাবা এই প্যাৰাগ্ৰাফ দুটা ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে ঠিক আছে ইয়াতে চোৱা এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব ইয়াতে চোৱা যেটো 2 নম্বৰ কোৱেশ্চন আছে হেতু তুমি চাব লাগিব ইয়াতে 4 নম্বৰ আৰু 5 নম্বৰ 2 4 5 ইম্পৰ্টেন্ট হয় তোমালোকে এখিনি চাই যাবা তাৰ পিছত এই ডায়াগ্ৰামটো ভালদৰে চাই যাবা আৰু তোমাৰ মূত্ৰ কেনেকৈ উৎপন্ন হয় তাৰ যেটো শুদ্ধ ক্ৰম আছে সিকোয়েন্স বেসড মানে কোৱেশ্চন হয় এমসিকিউৰ এটো চাই যাবা আৰু ইফালে যেটো নেফ্ৰনৰ ডায়াগ্ৰাম আছে এটো চাই যাবা নেফ্ৰনৰ জীবৰ তোমাৰ কাৰ্যকৰী পন্থা আছে বা তোমাৰ কাৰ্যক্ৰম আছে সেই গুটেখিনি কথা ইয়াতে ধুনিয়াকৈ দিয়া আছে তুমি এই পেজটো ভালদৰে চাই যাবা কৃত্ৰিম বৃক্ক বা তোমাৰ ডায়ালাইসিস কি হয় ইয়াতে আছে তুমি এইখিনি চাই যাবা কৃত্ৰিম বৃক্ক কি হয় ঠিক আছে ইয়াতে চোৱা এই 3 নম্বৰ কোৱেশ্চনটো চাবা ইয়াৰে 1 নম্বৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু যেটো অনুশীলনী আছে অনুশীলনীৰ তুমি গুটেখিনি এমসিকিউ গুটেখিনি চাবা আৰু ইয়াৰে পৰা তুমি কি চাব লাগিব ইয়াতে চোৱা 10 নম্বৰ কোৱেশ্চন আছে হেতু তুমি চাব লাগিব ইয়াৰে 8 নম্বৰ কোৱেশ্চনটো চাবা 8 নম্বৰ 10 নম্বৰ তাৰ পিছত এটো 12 নম্বৰ 8 10 12 ইম্পৰ্টেন্ট হয় তোমালোকে এখিনি চাই যাবা ইয়াৰ পিছত 7 নম্বৰ চেপ্টাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় এটোৰ পৰা 6 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাবা সৰ্বপ্ৰথম ইয়াৰে যেটো তোমাৰ ডায়াগ্ৰাম আছে স্নায়ুতন্ত্ৰৰ যেটো ডায়াগ্ৰাম হে ডায়াগ্ৰামটো চাবা কোনটো অংশ কি হয় আৰু প্ৰতিটো অংশৰ কাম আৰু এই স্নায়ুকোষত কেনেদৰে তোমাৰ বৈদ্যুতিক পালস এটা কি হয় স্থানান্তৰিত হয় মানে ইয়াৰ এটা সিকোয়েন্স আছে সেই সিকোয়েন্সটো তুমি ভালদৰে চাই যাবা আৰু ইফালৰ পৰা এই যেটো প্ৰতিপধনু আছে এই প্ৰতিপধনুৰ তুমি ডেফিনেশনটো চাবা তাৰ লগতে ইয়াৰ যেটো শুদ্ধ ক্ৰম আছে হেতু চাবা আৰু প্ৰতিপধনু কিহৰ কাৰণে সৃষ্টি হৈছে সেইখিনি তোমালোকে চাই যাবা ইফালে মানুহৰ মস্তিষ্কৰ পৰা যিখিনি তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আছে সেইখিনি তোমালোকে চাই যাবা তাৰ পিছত তোমাৰ ইফালে যেটো মস্তিষ্কৰ যিকেটা প্ৰধান ভাগ আছে আৰু ইবোৰৰ কাম এটো চাই ইয়াতে আছে তাৰ পিছত ইফালে আছে আৰু এই ডায়াগ্ৰামটো ঠিক আছে তাৰ পিছত তোমাৰ ইয়াতেও আছে কোনটো অংশই কি কাম কৰে সেইখিনি ভালদৰে চাই যাবা কোনটো আটাইতকৈ ডাঙৰ পাৰ্ট হয় কোনটো আটাইতকৈ সৰু পাৰ্ট হয় বিশেষকৈ তুমি এইখিনি আৰু এইখিনি পাৰ্ট ভালদৰে চাই যাবা ইয়াৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হয় ইয়াৰ পিছত এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত ইফালে 4 নম্বৰ কোৱেশ্চনটো চাবা আৰু 5 নম্বৰ 1 4 5 একেটা চাবা এতিয়া চোৱা নীলাজীৱনৰ পাতৰ যেটো চলন আছে সেই চলনটো কিন্তু তোমালোকে ভালদৰে চাই যাবা ঠিক আছে আৰু নীলাজীৱনৰ পাতে কেনেদৰে বৈদ্যুতিক ৰাসায়নিক সংকেতবোৰ প্ৰেৰণ কৰে গুটেখিনি কথা ইয়াতে দিয়া আছে ধুনিয়াকৈ দিয়া আছে তোমালোকে এইখিনি ভালদৰে পঢ়িলে হৈ যাব ইয়াৰ পিছত চোৱা তোমাৰ এই যেটো পেজ আছে এই পেজৰ পৰা কিন্তু বিভিন্ন ধৰণৰ কোৱেশ্চন হয় ইয়াতে তুমি কেইটামান কথা জানিব লাগিব তাৰে এটা হৈছে তোমাৰ কি পোহাৰণুবেগ কি হয় জলানুবেগ কি হয় ভূকেন্দ্ৰাবেগ কি হয় আৰু কেমেট্ৰিবিজম অৰ্থাৎ ৰসায়নুবেগ কি হয় গুটেখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তো তুমি এইখিনি পঢ়িবা এইখিনি পঢ়িলে হৈ যাব ইয়াৰ পিছত চোৱা এই যেটো পেজ আছে এই পেজত তোমাৰ এনেকুৱা কিছুমান টপিক আছে যেনেকুৱা তোমাৰ হৰমন উদ্ভিদৰ প্ৰতিটো হৰমনৰ কাম তাৰ পিছত হৰমনবোৰ ক'ত পোৱা যায় সেই গুটেখিনি কথা ইয়াতে দিয়া আছে এইটো পেজৰ পৰা তো প্ৰশ্ন পাবা ঠিক আছে এইখিনি এইটো পেজ পঢ়ি যাবা এইখিনি পেজ আৰু তাৰ পিছত চোৱা ইফালে তুমি কি এইটো চোৱা 5 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো আৰু ইফালে আছে তোমাৰ 2 নম্বৰ 2 4 5 এটা চাই যাবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত সব প্ৰাণীৰ হৰমন যিবোৰ আছে সেই গুটেকেটা হৰমন আৰু কোনটো গ্ৰন্থিয়ে কি হৰমন নিহৰণ কৰে গুটেখিনি কথা তোমাৰ ইয়াতে আছে ইয়াৰ পৰাও কিন্তু কোৱেশ্চন পাবা গতিকে তোমালোকে এইখিনি চাই যাবা ধুনিয়াকৈ বিশেষকৈ তোমাৰ এড্ৰিনালিন যেটো হৰমন আছে সেই হৰমনটোৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা
এই ডায়াগ্ৰাম দুটা ভালদৰে চাই যাবা তাৰ পিছত তোমাৰ হেবোৰৰ যিবোৰ প্ৰাণীৰ হৰমন আছে ইফালে যে আমি ক'লো এই হৰমনখিনি তুমি পঢ়িলে তোমাৰ গোটেইখিনি নলেজ আহিব তাৰ পিছত তুমি এইখিনি পঢ়িলে তুমি বুজিব বা যে তোমাৰ সেই হৰমনবোৰৰ অভাৱত কেনেকুৱা ধৰণৰ বেমাৰ আজাৰ হয় গোটেইখিনি বেমাৰৰ কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে সেইটো ভালদৰে চাই যাবা ইয়াৰ পৰাও কিন্তু কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছত চোৱা এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ 1 নম্বৰ কোৱেশ্চনটো চাবা ইফালে 2 নম্বৰ 2 1 আৰু 2 আৰু ইফালে তোমাৰ 4 1 2 4 বহুত ইম্পৰ্টেন্ট হয় 1 2 4 বহুত ইম্পৰ্টেন্ট হয় অনুশীলনীৰ পৰা তোমাৰ যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা তাৰ পিছত তোমাৰ ইফালে এই 4 নম্বৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰটো চাবা ইফালে 8 নম্বৰটো চাবা আৰু তোমাৰ ইফালে আছে এটো কোৱেশ্চনটো তো আগতেও আছে এটো তোমালোকে আগতে পৰা চালে হ'ব তো 4 5 আৰু 8 একেটা চাবা ইয়াৰ পিছত চোৱা 8 নম্বৰ যেটো চেপ্টাৰ আছে ইয়াৰ পৰা 5 মাৰ্ক আহিব জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ পিছত তুমি ইয়াতে চাব লাগিব কি যে ডিএনএ প্ৰতিলিপিকৰণৰ কিহৰ কাৰণে দৰকাৰ হয় বা কি আৱশ্যক হয় সেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে একেবাৰে স্পষ্টভাৱে দিয়া আছে তুমি ডাইৰেক্টলি বুকৰ পৰা কপি কৰিলেও হৈ যাব তোমাৰ ইয়াতে চোৱা এই যেটো প্ৰশ্নাৱলী আছে ইয়াতে চোৱা এটো 1 নম্বৰ আৰু 2 নম্বৰ ইম্পৰ্টেন্ট হয় এটো চাবা তাৰ পিছত চোৱা যিবোৰ তোমাৰ যিবোৰ অযৌন প্ৰজনন আছে সেই অযৌন প্ৰজনন কোনটোৱে কেনেকুৱা ধৰণৰ প্ৰজনন পদ্ধতি অৱলম্বন কৰে গোটেইখিনি কথা ইয়াতে দিয়া আছে এটো চোৱা দ্বিখণ্ডন ইয়াতে আছে প্লাজমোডিয়ামৰ বিষয়ে দিয়া আছে লিছমিনিয়াৰ বিষয়ে দিয়া আছে এইখিনি ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছত তোমাৰ বিভংগন ইয়াৰ পিছত তুমি ইয়াতে বিভংগনৰ ক্ষেত্ৰত তুমি হৰপিল হেলাইটো ভালদৰে চাই যাবা আৰু পুনৰ্জীৱনৰ ক্ষেত্ৰত এতে প্লেনেৰিয়া হাইড্ৰা এইবোৰ আছে এইবোৰ ভালদৰে চাবা মুকুলতগম হাইড্ৰা আছে আংগিক বিস্তাৰণৰ সুবিধা আৰু অসুবিধা বহুত ইম্পৰ্টেন্ট হয় গোটেইখিনি কথা ইয়াতে দিয়া আছে আংগিক বিস্তাৰণ কিহৰ কাৰণে সুবিধাজনক হয় আৰু কি অসুবিধাজনক হয় গোটেইখিনি কথা ইয়াতে চাই যাবা পৰীক্ষাত কিন্তু কোৱেশ্চন আহে ইয়াৰ পৰা ইয়াৰ পিছত তোমাৰ পাতেগজা উদ্ভিদ জানাই তাৰ পিছত কলাকৰ্ষণ এই কলাকৰ্ষণৰ পৰা এমসিকিউ হয় বিভিন্ন ধৰণৰ কেলাস কি হয় এটো খুদে তাৰ পিছত তোমাৰ ৰেণুৰ উৎপত্তিৰ বিষয়ে তোমাৰ ৰাইজোপদ যেটো আছে হেতু ভালদৰে চাই যাবা আৰু ইফালে তোমাৰ প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব প্ৰশ্নাৱলীৰ পৰা এইখিনি তোমাৰ এটো 5 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত এটো আৰু এটো এইকেটা চাই যাবা হৈ যাব ইয়াৰ পিছত চা যৌন প্ৰজননৰ ডিএনএ কি ভূমিকা থাকে গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এইখিনি তোমালোকে ভালদৰে চাবা এই ডায়াগ্ৰামটো চাবা তাৰ পিছত এই ডায়াগ্ৰামটো চাবা লগতে এই ডায়াগ্ৰামটো চাবা এই তিনিটা ডায়াগ্ৰামৰ পৰা যিকোনো এটা ডায়াগ্ৰাম তোমালোকৰ আহিবই আৰু তোমালোকে এইখিনিত চাবা যে ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগৰ মাজত কি ডিফাৰেন্স আছে ইতৰ পৰাগযোগৰ বাহকে কেনেদৰে ভূমিকা পালন কৰে আৰু তোমাৰ স্বপৰাগণত কেনেকুৱা ধৰণে বাহকবোৰে কেনেদৰে সহায় কৰে গোটেইখিনি কথা ইয়াতে দিয়া আছে ইয়াৰ পৰাও কিন্তু তোমালোকে কোৱেশ্চন পাবা ইয়াৰ পিছত মানুহৰ যেটো প্ৰজনন আছে সব গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এই পেজটো কিন্তু পঢ়ি যাবা এই পেজ আৰু এই পেজ এই দুটা পেজ তোমালোকে ভালদৰে পঢ়িবা এই দুটা পেজৰ পৰা কিন্তু কোৱেশ্চন আহিব ঠিক আছে তাৰ পিছত তোমাৰ ইফালে চা জনন স্বাস্থ্য কি হয় জনন স্বাস্থ্যৰ পৰা কিন্তু তোমালোকে ভালদৰে চাই যাবা তাৰ পিছত তোমাৰ যেটো মহিলাসকলৰ যেটো মাহিকে ঋতুচক্ৰ আছে সেই ঋতুচক্ৰৰ বিষয়ে গোটেইখিনি কথা ইয়াতে চাই যাবা এইখিনি আৰু ইফালে তোমাৰ এই পেজটোত আছে যে আমাৰ কেনেকুৱা ধৰণৰ যৌন ৰোগ হ'ব পাৰে যেনেকুৱা তোমাৰ HIV সিফিলিস আছে আৰু সেই যৌন ৰোগবোৰ আমি কেনেদৰে হেবোৰক আমি কি কৰিব পাৰো প্ৰিজাৰ্ভ কৰিব পাৰো হেবোৰক আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰো কেনেকৈ প্ৰতিকাৰ কৰিব পাৰো গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি ভালদৰে এইটো পেজ কিন্তু পঢ়ি যাবই লাগিব এইটো পেজ আৰু ইফালে আছে তোমাৰ এই দুটা পেজ এই দুটা ইফালে এইটো আৰু এইটো ঠিক আছে ইয়াতে চোৱা তোমার এই যে 5 নম্বৰ যেটো কোৱেশ্চন আছে 5 নম্বৰ কোৱেশ্চনটো তাৰ পিছত এইটো 4 নম্বৰ কোৱেশ্চনটো ভালদৰে চাই যাবা এই দুটা ইম্পৰ্টেন্ট হয় আৰু ইফালে অনুশীলনীৰ পৰা তোমাৰ এমসিকিউ কেটা চাবা এমসিকিউ কেটা চাৰ পিছত এইটো 6 নম্বৰ ঋতুস্ৰাৱ কিয় হয় তাৰ পিছত তোমাৰ ঋতু আৰু 7 নম্বৰ কোৱেশ্চনটো তো কলুই আগতে আছে আৰু তাৰ পিছত তোমাৰ এইটো 10 নম্বৰ কোৱেশ্চনটো এইকেটা চাবা ইয়াৰ পৰা কোৱেশ্চন কমন পাবা ইয়াৰ পিছত আহিছো আমাৰ 9 নম্বৰ চেপ্টাৰ সব বংশগতি আৰু ক্ৰমবিকাশ হেতুৰ পৰা 5 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাবা এই প্ৰশ্নাৱলীৰ পৰা যেটো 1 নম্বৰ কোৱেশ্চন আছে আৰু 2 নম্বৰ কোৱেশ্চন দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে এইখিনি চাই যাবা তাৰ পিছত তোমাৰ এইফালে যেটো এক সংকৰণ পৰীক্ষা আছে আৰু ইফালে আছে তোমাৰ যেটো দ্বি সংকৰণ পৰীক্ষা এক সংকৰণ পৰীক্ষা আছে ইয়াতে আৰু ইফালে আছে দ্বি সংকৰণ পৰীক্ষা মেন্ডেলৰ তো মেন্ডেলৰ এক সংকৰণ পৰীক্ষা আৰু দ্বি সংকৰণ পৰীক্ষাৰ যেটো ডিফাৰেন্স আছে হেতু জানিব লাগিব আৰু কেনেদৰে হেতু কাম কৰে হেতু তোমালোকে জানিব লাগিব এইখিনি ভালদৰে চাবা
আৰু ইয়াৰ পৰা চোৱা মানুহৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত ধৰণৰ কোৱেশ্যন আহিছে তাৰ এটা কমন কোৱেশ্যন আছিল সেই কোৱেশ্যনটো হৈছে যে সন্তানৰ লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেৱল পুৰুষ দায়ী কিয় সন্তানৰ লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেৱল পুৰুষ বা পিতৃ কিহৰ কাৰণে দায়ী হয় তো তুমি এই পেজটো পঢ়িলে তুমি সেইখিনি পাই যাবা ইয়াৰ পিছত চোৱা এই প্ৰশ্নাৱলীৰ পৰা 4 নম্বৰ কোৱেশ্যনটো চাবা এটো 3 নম্বৰ কোৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট হয় 3 আৰু 4 ঠিক আছে তাৰ পিছত চোৱা ইফালৰ পৰা তুমি চাব লাগিব আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ কি হয় আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে কিন্তু এইখিনি পঢ়িব লাগিব ইয়াতে চোৱা এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ ইয়াতে তোমাৰ এইটো আৰু এইটো 2 আৰু 3 এইকেইটা চাবা আৰু এইখিনি চাই যাবা এইখিনি তোমাৰ ইউৰি আৰু তোমাৰ আছে মিলাৰ ইউৰি আৰু মিলাৰে কেনেদৰে পৰীক্ষা কৰিছিল সেই গোটেইখিনি কথা ইয়াতে দিয়া আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কি কি চাবা ইয়াতে তোমাৰ 1 নম্বৰ কোৱেশ্যনটো চাবা আৰু ইফালে 2 নম্বৰ 3 নম্বৰ 2 1 আৰু 3 এই দুটা চাবা ঠিক আছে 1 আৰু 3 ইয়াৰ পিছত চোৱা সমসংস্থ অংগ কাক বোলে আৰু সমবৃত্তি অংগ কাক বোলে সমসংস্থ আৰু সমবৃত্তি অংগসমূহৰ উদাহৰণ গোটেইখিনি তোমালোকে চাব লাগিব ইয়াৰ ওপৰত কোৱেশ্যন হয় তোমালোকে জানে তাৰ পিছত জীৱাশ্ম যেটো আছে জীৱাশ্মসমূহ কি হয় আৰু জীৱাশ্মসমূহে কেনেদৰে বিৱৰ্তনৰ সাক্ষ্য বহন কৰে সেই প্ৰশ্নটো তোমালোকে ভালদৰে চাই যাবা আৰু তোমাৰ জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰাৰ যেটো পদ্ধতি সেইখিনি তোমাৰ এই সৰু এটা প্যাৰাগ্ৰাফ ইয়াতে ধুনিয়াকৈ দিয়া আছে ইয়াতে তুমি চাবা তাৰ পিছত তোমাৰ বিৱৰ্তনৰ পৰ্যায় যেটো টপিক আছে এই টপিকৰ পৰা তোমালোকে এই লাষ্টৰ যেটো প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফটো চাবা এই প্যাৰাগ্ৰাফটো ইয়াতে তোমাৰ চাই এটো তোমাৰ ব্ৰকলি তাৰ পিছত কহলজুবি যিবোৰ আছে কালে কি হয় এই গোটেইখিনি তোমাৰ ইয়াতে দিয়া আছে কৃত্ৰিম প্ৰজনন কি বা ইভ্যালুয়েশনৰ লগত কৃত্ৰিম প্ৰজননৰ কি সম্পৰ্ক আছে গোটেইখিনি কথা তোমাৰ ইয়াতে ভালদৰে ডেসক্ৰাইব কৰা আছে আৰু পিছত চোৱা এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ ইয়াতে 2 নম্বৰ আৰু 3 নম্বৰটো চাবা 2 আৰু 3 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বোৰিং নহবা কাৰণ তোমালোকৰ এই বোৰিং তোমাৰ স্বভাৱৰ কাৰণে তোমালোকৰ অলৰেডি এটা এক্সাম বেয়া হৈছে গতিকে যাতে আকৌ বেয়া নহয় তাৰ কাৰণে তুমি ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰা মানুহৰ বিৱৰ্তনৰ পৰা তুমি চাবা যে মানুহৰ আবিৰ্ভাৱ কেনেকৈ হল আৰু মানুহৰ ডিএনএ কাৰ লগত আটাইতকৈ বেছি মিল আছে মানুহৰ বৈজ্ঞানিক নাম কি গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তো তুমি এইখিনি চালে হৈ যাব ইয়াতে চোৱা এৰে 2 নম্বৰ কোৱেশ্যনটো চাবা ঠিক আছে 2 নম্বৰ আৰু ইয়াতে তোমাৰ এই প্ৰশ্নাৱলীৰ 1 আৰু 2 দুইটা চাবা ইয়াতে অনুশীলনীৰ যেটো তোমাৰ 1 আৰু 1 2 3 কেটা এমসিকিউ হয় এইকেটা চাবা ইয়াতে ইয়াৰ পৰা তুমি কি কি চাব লাগিব ইয়াৰ পৰা তো 4 নম্বৰ 5 নম্বৰ তাৰ পিছত তোমাৰ এইটো 8 নম্বৰ কোৱেশ্যনটো চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় ইফালে 12 নম্বৰ আৰু ইফালে 11 নম্বৰ তো এইটো 4 5 8 11 আৰু 12 এইকেটা চাবা এইকেটাৰ পৰা কোৱেশ্যন পাবাই পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ বায়োলজি পাৰ্ট তো এই বায়োলজি পাৰ্টৰ পৰা 24 মাৰ্কৰ ভিতৰত যদি তুমি 20 পোৱা তথাপি বহুত তোমালোকে মই যিখিনি দেখুৱাই দিলো সেইখিনি ভালদৰে ষ্টাডি কৰা ডেফিনেটলি তোমালোকৰ কোৱেশ্যন কমন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে ডেসক্ৰিপশনত মই লিংক দি দিছো তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড সকলো ধৰণৰ আনসাৰ তোমালোকে তাতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ কোনো প্ৰবলেম থাকে তেতিয়াহলে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ হয় তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকৰ লগত মই কনভাৰসেচন কৰিম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম ফিজিক্সৰ পাঠখিনি লৈ ধন্যবাদ